সনাতন ধৰ্ম পৰম্পৰাৰ যি উজ্জীৱিত সংস্কৃতি, এই উজ্জীৱিত সংস্কৃতিৰ দুটি স্তম্ভস্বৰূপ দুখনি গ্ৰন্থ কথা আমি সকলোৱে জানো। এখন হ'ল শ্ৰীমদ ভগৱদ গীতা আৰু এখন হ'ল শ্ৰীমদ ভাগৱত পুৰাণ। অষ্টাদশ পুৰাণৰ ভিতৰত পুৰাণ সূৰ্য বুলি কোৱা হয় শ্ৰীমদ ভাগৱত পুৰাণক। আৰু শ্ৰীমদ ভাগৱত পুৰাণে সৰ্বশেষ ৰচনা আছিল যদিও কিন্তু তাৰ পূৰ্বৰ পদ্ম পুৰাণেই হওক বা স্কন্ধ পুৰাণেই হওক, এই স্কন্ধ পুৰাণেই প্ৰথম শ্ৰীমদ ভাগৱত পুৰাণক পুৰাণ সূৰ্য বুলি অভিহিত কৰিছে। এই দুখন গ্ৰন্থৰ মাজত পাৰ্থক্য বৰ বিশেষ নাই। প্ৰথম পাৰ্থক্যটো হ'ল ইদং ভগৱানস্য লীলা কীৰ্তনম ভাগৱতম। ভাগৱত য'ত ভগৱানৰ লীলা কীৰ্তন বৰ্ণিত হৈ আছে তাক কোৱা হয় ভাগৱত। ভগৱানস্য যা বাণী সা গীতা। কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰান্তত অৰ্জুনক মাৰ্গদৰ্শন কৰিবৰ বাবে পৰম পুৰুষ শ্ৰীকৃষ্ণদেৱে যি ৭০০ শ্লোকৰ মাজত যিখিনি বাণী, তেখেতৰ ৭০০ শ্লোকৰ মাজত তেখেতৰ বাণীবদ্ধ হৈ থকা কথাখিনিৰ সমষ্টিকে কোৱা হয় শ্ৰীমদ ভগৱদ গীতা। ইদং ভগৱানস্য লীলা কীৰ্তনম ভাগৱতম আৰু ভগৱানস্য যা বাণী সা গীতা। আৰু এই দুখন গ্ৰন্থক কেন্দ্ৰ কৰিয়েই আমাৰ সামগ্ৰিক কলিৰ কলমখ নাশনৰ এটা নিৰন্তৰ প্ৰচেষ্টা। এই প্ৰচেষ্টাটোৰ মাজত আমি কিমান দূৰ সফল হৈছোঁ বা বিফল হৈছোঁ, তাৰ বাবে ভগৱান কেতিয়াও জগৰীয়া নহয়, তাৰ বাবে জগৰীয়া আমি প্ৰত্যেকেই। আজি যদি যায় সমগ্ৰ অসমখনত, বিশেষকৈ ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়াকে কওক বা নগাঁৱলৈকে এই সামগ্ৰিক যদি অঞ্চলটোত আপুনি এবাৰ পৰিভ্ৰমণ কৰে, অন্তত ২০ কিলোমিটাৰৰ ভিতৰে ২০ কিলোমিটাৰ ব্যৱধানত হ'লেও আপুনি এখন হ'লেও ভাগৱত পাঠ অনুষ্ঠান পাব। ইয়াত যিকেইজন পাঠাচাৰ্যই এই আসন অলংকৃত কৰি আছে, ইমান কষ্ট কৰি আছে, তেখেতলোকক সোধক, তেখেতলোকৰ কিজানি ফাগুনৰ চ'তৰলৈকে তেখেতলোকে সময় দিব নোৱাৰে। ইমান ভাগৱত হোৱাৰ পিছতো আমাৰ সামগ্ৰিক জীৱন যাত্ৰা কিয় সমৃদ্ধ হোৱা নাই? এই প্ৰশ্নটোৱে আটাইতকৈ লাখটকীয়া প্ৰশ্ন। এই প্ৰশ্নটোৰ যথাৰ্থতাৰ ওপৰতে নিৰ্ভৰ কৰিব আমাৰ সামগ্ৰিক কথা। এইমাত্ৰ লোকনাথ দাই কথা প্ৰসংগতে কৈছে ব্যৱসায়িক বুদ্ধি আৰু বেদবাদৰ দুটা শব্দৰ কথা ওলাইছে। সমগ্ৰ ভাৰতীয় দৰ্শনত সন্ন্যাসবাদৰ কথা ক'লেও কিন্তু শ্ৰীমদ ভাগৱত পুৰাণে সন্ন্যাসবাদৰ কথা কোৱা নাই। শ্ৰীমদ ভাগৱত পুৰাণৰ স্পষ্ট কথা, এইখন গ্ৰন্থ কেৱল সংসাৰ ধৰ্মীৰ বাবে। সংসাৰীণাং কৰুণয়াহ পুৰাণ গুজ্জম তং ব্যাসসূন গুৰুং মুপজামি। এইখন সংসাৰীসকলৰ কৰোণাৰ বাবে পৰম কৃপাধন্য কৰিবৰ বাবে, মানৱক কৃপাধন্য কৰিবৰ বাবে শুকদেৱৰ মুখেদি বাগৰি আহিছিল। ই সংসাৰীসকলৰ বস্তু। ভাগৱতৰ মাজত যদিও কোৱা হয় ই নিগম কল্পতৰু, তথাপিতো এটা সামগ্ৰিক জীৱন যাত্ৰাত আমি কেনেধৰণে বৰ্তি থাকিব লাগে সামগ্ৰিক কথাখিনি আছে। মই যিসকল ইয়াত নতুন প্ৰজন্মৰ, নৱপ্ৰজন্মৰ যিসকল প্ৰতিনিধি আছে, মই সেইসকলক উদ্দেশ্যি মই কথাখিনি ক'ম। যিসকল বয়োজ্যেষ্ঠ তেখেতসকলক জ্ঞান দিব পৰাৰ মোৰ অধিকাৰ নাই। মই এইকাৰণে কথাকেইটা কৈছোঁ যে ইমান ভাগৱত হোৱাটো বেয়া লক্ষণ নেকি? লক্ষণ বেয়া নহয়। ভাগৱতৰ শৰণান্তিকলৈ যোৱাৰ এটা প্ৰস্তুতি চলোৱাটো ভাল। ইয়াত কষ্ট কোনে কৰে? ইয়াত কষ্ট কৰে উদযাপন সমিতিখনে। অৰ্থ সংগ্ৰহৰ পৰা যাৱতীয় সমগ্ৰ চিত্ৰপট অংকন কৰালৈকে এই সামগ্ৰিক কামখিনি কোনে কৰে? উদযাপন সমিতি কৰ্মকৰ্তাকেইজনে কৰে। আৰু ইয়াত কষ্ট কোনে কৰে? ইয়াত কি কয়, পাঠাচাৰ্যসকলে ৰাতি ৰাতি ইয়াত টোপনি ক্ষতি কৰি ভাগৱতৰ ধাৰাবাহিকতা লৈ যায়। কিন্তু আমি যিসকল আহোঁ সেইসকলে আমি এই ভাগৱতৰ সৈতে কিমান দূৰ সম্পৃক্ত হ'ব পাৰিছোঁ, এইটো ডাঙৰ কথা। আজিৰ তাৰিখত আমাৰ সামগ্ৰিক আধ্যাত্মিক চেতনা বুলি যিটো বস্তুক আমি কওঁ, সেই চেতনা, আধ্যাত্মিক চেতনাটো এগছ চাকি আৰু দুডাল বা তিনিডাল ধূপৰ মাজত সীমাবদ্ধ আছে। মই যিসকলে চাকি জ্বলাই আছে তেখেতসকলক উদ্দেশ্য কৰি কোৱা নাই।
ভুল নুবুজিব, যিখিনি কথা জীৱনৰ লগত সংযোগ কৰি ল'লে আমাৰ চাকি গছো যথাস্থানলৈ যাব আৰু আমাৰ মনৰ পবিত্ৰতাখিনিও অক্ষুণ্ণ থাকিব। আজিৰ তাৰিখত আমাৰ আধ্যাত্মিক চিন্তা চেতনা এটা নিৰ্দিষ্ট বস্তুৰ মাজত কেন্দ্ৰীভূত হ'ল। সন্ধ্যা গা ধুই ভাগৱতলৈ যাব লাগে, গৈ পেলাই চাকি গছ জ্বলাব লাগে, ধূপ কেইডালমান জ্বলাব লাগে, অৰিহণা এটা দি সেৱা এটা কৰিব লাগে। কৰাৰ পিছত পাৰিলে যদি দেৰি হয় সন্ধ্যা তাতে কি কয় সবিচান্ন মুঠি লৈ ঘৰলৈ গুচি যাব লাগে। কিন্তু প্ৰথম যেতিয়া ভাগৱতৰ সূত্ৰপাত হৈছে তাৰ লগত প্ৰথমে যুক্ত হৈ আছে শ্ৰৱণীৰ কথা। শ্ৰৱণী নোহোৱাকৈ ভাগৱত পতাটো অপৰাধ। আমি শ্ৰীমদ ভাগৱত পুৰাণৰ উৎপত্তি সম্পৰ্কে বহু কথাই জানো, কিন্তু তাৰ মাজতো এটা অন্তৰ্নিহিত কাহিনী আছে হৰ পাৰ্বতীক লৈ, যাৰ লগত হৰ পাৰ্বতীৰ এটা কাহিনী জড়িত হৈ আছে। শুকদেৱৰ জন্ম সম্পৰ্কেও বিভিন্ন পুৰাণত বিভিন্ন ধৰণৰ কথা কৈছে। আপোনালোকে প্ৰত্যেকে শুনিছে, ইয়াতো শ্ৰীমদ ভাগৱত পুৰাণৰ আৰম্ভণিত শুকদেৱৰ জন্ম বৃত্তান্ত সম্পূৰ্ণ নাই যদিও মহাভাৰতৰ মাজত ইয়াক লিপিবদ্ধ কৰি ৰাখিছে। ভাগৱত আৰু মহাভাৰতৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। শ্ৰীমদ ভাগৱত পুৰাণ য'ত শেষ হয় মহাভাৰত য'ত শেষ হৈছে তাৰ পিছৰ পৰাই শ্ৰীমদ ভাগৱত পুৰাণ আৰম্ভ হৈছে। মই এই কথাখিনিও ক'ম। যেতিয়া হৰ পাৰ্বতীৰ আমি যি হৰ পাৰ্বতীৰ কথা কওঁ, অলপ দেৰি আগত হয়তো আজিৰ দিনত হৰ পাৰ্বতীৰ কাহিনী ওলাইছে, ইয়াত দক্ষ যজ্ঞৰ কথা ওলাইছে। যেতিয়া প্ৰভু আৰু মাতৃ পাৰ্বতীৰ মাজত বিবাহ সম্পন্ন হ'ল, বিবাহ সম্পন্ন হোৱাৰ পিছত তুষাৰ আবৃত সেই হিমালয়ৰ পাদদেশত মাতৃক অকলে এৰি থৈ প্ৰভু একান্ত সমাধিত বিলীন হ'ল। আৰু সেই মুহূৰ্ততে গৈ তাত নাৰদ উপস্থিত হ'ল। নাৰদ উপস্থিত হোৱাৰ লগে লগে নাৰদ আৰু পাৰ্বতীৰ সম্পৰ্ক আছিলে গুৰু শিষ্য সম্পৰ্ক। পাৰ্বতী যেতিয়া মাতৃগৃহত আছিল, হিমালয় কন্যা হৈ আছিল, তেতিয়া পাৰ্বতীয়ে নাৰদক গুৰু মানিছিল। শিৱ প্ৰাপ্তিৰ সামগ্ৰিক বিধান নাৰদৰ পৰা লৈছিল, সেইকাৰণে গুৰুদেৱ বুলি মাতে। কিন্তু সেই গুৰুদেৱ বুলি মতা কন্যাগৰাকী যেতিয়া শিৱলৈ বিয়া হ'ল, তেতিয়া নাৰদে তেখেতক মাতৃ বুলি মাতে। পৃথিৱীৰ এটা ভাবিব নোৱাৰা এটা সম্পৰ্ক। নাৰদে মাতে মাতৃ বুলি আৰু পাৰ্বতীয়ে মাতে গুৰুদেৱ বুলি। যি কি নহওক, যেতিয়া একাকী অৱস্থাত মাতৃ পাৰ্বতী আছিল, পাৰ্বতী থাকোঁতে তেতিয়া সদাশিৱ গৈ সুধিলে, নাৰদ গৈ সুধিলেগৈ, মাতৃ প্ৰভু নাই নেকি? বোলে নাই, একান্ত সমাধিত বিলীন হৈ আছে। বোলে প্ৰভুৱে যে মালা আধাৰ পিন্ধি থাকে, এই মালাধাৰ কিহৰ কাৰণে পিন্ধে সুধিবচোন। বোলে কোন ধাৰ মালা? বোলে নৰম মুণ্ডৰ মালা এভাগ তেখেতে পিন্ধি থাকে। কি কাৰণে পিন্ধে সুধিবচোন। বোলে গুৰুদেৱ আপুনি কওকচোন। বোলে মই ভালকৈ নাজানো, প্ৰভু আহিলে আপুনি সুধিব। এই বুলি কৈ প্ৰভু সদাশিৱই য'ত সমাধি লৈ আছিল, একান্ত সমাধিত বিলীন হৈ আছিল, গৈ প্ৰভুৰ কাষত নাৰদ উপস্থিত হ'ল। তাৰপৰা নাৰদে প্ৰণাম জনালে, প্ৰণাম জনাই ক'লে যে প্ৰভু আপোনাৰ দৰ্শনৰ বাবে আহিছিলোঁ, গৃহত নাপালোঁ, সেইকাৰণে ইয়াতে আপোনাক সেৱা এটা জনালোঁ। বোলে গৃহত কুশলে মংগলে আছে আপোনাৰ আই। তেতিয়া ক'লে সদাশিৱই ইতিমধ্যে গম পালে নাৰদে কি কৰি থাকিলে। তেতিয়া ক'লে তুমি যেতিয়া মোৰ গৃহত প্ৰৱেশ কৰিলা, গতিকে মোৰ ঘৰটোতো নিশ্চয় সুখে শান্তি আছে। এই বুলি প্ৰভু যেতিয়া সমাধি ক্ষেত্ৰৰ পৰা আহি নিজ স্বগৃহত উপস্থিত হ'ল, উপস্থিত হোৱাৰ লগে লগে দুৱাৰত মুখতে আই পাৰ্বতীয়ে সুধিলে যে আপুনি পিন্ধি থকা মালাধাৰ কিহৰ মালা? বোলে নৰমুণ্ডৰ মালা। বোলে কি কাৰণে পিন্ধি আছা? বোলে তাৰো কাৰণ ক'ব লাগিব। বোলে ক'ব লাগিব। কি কাৰণে পিন্ধি আছে কওকচোন। বোলে তুমি যিমানবাৰ অৱতাৰ লৈছা, তোমাৰ প্ৰতিবাৰ অৱতাৰৰ চিনস্বৰূপে তোমাৰ মুণ্ড মই মোৰ ডিঙিৰ লগত সংলগ্ন কৰি আছোঁ, কৰলগ্ন কৰি থৈছোঁ। তেতিয়া আই পাৰ্বতীয়ে সুধিলে যে মই যে বাৰম্বাৰ অহা যোৱা কৰিব লাগিছে, বোলে আপুনি? বোলে মই অমৰ কথা জানো। বোলে কি অমৰ কথা? শ্ৰীমদ ভাগৱত পুৰাণৰ কথা ক'লে। বোলে তেতিয়াহ'লে মোকো আপুনি অমৰ কথা কওক। বোলে নিৰ্দিষ্ট কাল আৰু ক্ষণ থাকিব লাগিব, সেই কাল আৰু উপযুক্ত ক্ষণতহে, উপযুক্ত স্থানতহে সেই কথা তোমাক কোৱা হ'ব। এইদৰে গৈ 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 ফাগুন মাহৰ চতুৰ্দশী, কৃষ্ণা চতুৰ্দশী তিথিত প্ৰভুৱে দিব্য কথা ক'বলৈ আৰম্ভ কৰিলে। ক'ত কৰিলে? যিটো ক্ষেত্ৰত কৰিলে সেই ক্ষেত্ৰকে আজি কোৱা হয় অমৰনাথ ক্ষেত্ৰ। আপোনালোকে নিশ্চয় শুনিছে, বিভিন্ন ধৰণৰ
পৰ্যটক অমৰনাথ ক্ষেত্ৰলৈ যায়। নিৰ্দিষ্ট এটা সময়ৰ বাবে অমৰনাথ ক্ষেত্ৰৰ সেই শিৱলিংগ ভাগ দেখা পোৱা যায়, তাৰপিছত পোৱা নাযায়। আৰু এই যেতিয়া অমৰনাথত গৈ প্ৰভুৱে মাক আই মাতৃক যেতিয়া অমৰ কথা কৈ আছিল, কৈ থাকোঁতে প্ৰথম চৰ্তটো দিছিল কি বুলি, যে মই ভাগত যেতিয়া কৈ থাকিম তুমি শলাগ লৈ থাকিব লাগিব। অৰ্থাৎ শ্ৰৱণী হিচাপে তোমাৰ সম্পূৰ্ণ অস্তিত্ব মই জানিলেহে মই তোমাক ভাগত ক'ম। অতি গৃহ কথা। তোমাৰ অস্তিত্ব নাজানিলে মই কেতিয়াও ভাগত কোৱাৰ কথা নকওঁ। এই বুলি কৈ প্ৰভুৱে ত্ৰিশূল পাতক আজ্ঞা দিলে যে কাষত যাতে কোনো থাকিব নোৱাৰে, সকলো জীৱ জন্তু আঁতৰাই দিয়া। ত্ৰিশূল পাতে এটা পৰিভ্ৰমণ কৰিলে, সেই মুহূৰ্ততে গছৰ ওপৰত এটি ভাটৌ চৰাই উমনি লৈ আছিল। চৰাইটোৱে প্ৰাণৰ ভয়ত কণীটো এৰি গুচি গ'ল। ইপিনে সেই ভাটৌ চৰাই কণীটোৰ মাজত জীৱৰ সঞ্চাৰ হৈছিল। এটা সময়লৈকে পাৰ্বতী আই শুনি থাকিলে হয় 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 কৰি আছে। তাৰ পিছত পাৰ্বতী আই দশম স্কন্ধৰ মাজ সময়ত প্ৰভুৰ দিব্যলীলা আৰম্ভ হোৱাৰ মাজতেই আই টোপনি গ'ল। আৰু টোপনি যোৱাৰ পিছত প্ৰভু একান্ত মদগত চিত্তে চক কওঁতা কিমান বিভুৰ, কাষত থকা শ্ৰৱণীয়ে কৈ শলাগ লৈছে নে অন্যে শলাগ লৈছে তাক পাহৰি একান্ত মদগত চিত্তে প্ৰভুৰ দিব্যলীলাৰ মাজত অৱগ্ৰহণ কৰি প্ৰভুৱে ভাগত কৈ আছে। আৰু যিটো কণী আছিল ওপৰত, সেই কণীটোত জীৱ সঞ্চাৰ হৈ থকা কণীটোৰ পৰা অমৰ কথা শুনাৰ বাবে তাৰ পৰা এটা ভাটৌ পোৱালি সৃষ্টি হৈ ভাটৌ পোৱালিটোৱে শলাগ লৈ আছে। গৈ 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 ভাগত শেষ হ'ল। ভাগত শেষ হোৱাৰ পিছত দেখিছে আই টোপনিত লাল কাল। বোলে তোমাৰ এই অৱস্থা, বোলে প্ৰভু মাজলৈকে মই ভালেই শুনিলোঁ, মহাপ্ৰভুৰ বৃন্দাবন লীলা মই সম্পূৰ্ণ শুনিছোঁ, তাৰপিছত প্ৰভু মই একো শুনা নাপালোঁ। তেতিয়া শলাগ কোনে লৈ আছিলে? আৰু এই বুলি ক'লত ত্ৰিশূল পাতক আজ্ঞা দিলে কোনে লৈছে? ত্ৰিশূল পাতে যি মুহূৰ্ততে আজ্ঞা দিলে তাৰ পূৰ্বে চৰাইটোৱে তাৰ পৰা উৰি গ'ল। কিয় উৰি গ'ল? সম্পূৰ্ণ অমৰ কথা শুনাৰ পিছত সেই চৰাইটো অমৰ হ'ল। গতিকে সেই চৰাইটোক শিৱৰ ত্ৰিশূলেও ধ্বংস কৰিব নাই, সেই কথাটো চৰাইটোৱে জানে। আৰু এই বুলি চৰাইটো গৈ ব্যাস গুফাৰ মাজত থকা মাতৃ বৃথিকাৰ গৰ্ভত, ব্যাস পত্নীক বৃথিকাৰ গৰ্ভত সোমাই দিলেগৈ। ত্ৰিশূল এটা সময়লৈকে গৈ তাত ৰৈ দিলে, কিয়নো ব্ৰাহ্মণ পত্নী, তাতে নাৰী, তাতে ব্ৰাহ্মণ পত্নী অবৈধ। ত্ৰিশূল ঘূৰি আহিলে আৰু সেই যি ভাটৌ চৰাইটোৱে, সেই ভাটৌ চৰাইটোৱেই শুকদেৱ হিচাপে জন্ম গ্ৰহণ কৰি আজি শ্ৰীমদ ভাগৱত পাঠৰ সামগ্ৰিক যিটো লীলা চৈতন্যক ইয়াত একীভূত কৰিছে। ইয়াৰ প্ৰথম কথাটো হ'ল শ্ৰৱণী নোহোৱাকৈ অপৰাধ কোনটো কাত হ'ল? শ্ৰৱণীহীনভাৱে ভাগৱত কোৱা। আমি সম্পূৰ্ণ এটা ব্যৱস্থাৰ মাজেদি ভাগৱত পাঠৰ ব্যৱস্থা কৰোঁ, কিন্তু আমি কেইজনমান নিৰ্দিষ্ট শ্ৰৱণীৰ কিন্তু আমি সৃষ্টি কৰিব নোৱাৰোঁ। আৰু আমাৰ সামগ্ৰিক ব্যৱস্থাটো এইটোৱে হৈ আছে, যেতিয়ালৈকে আমি অন্তৰ্নীল বিষয়বস্তুক শ্ৰৱণ কৰি হৃদয়লৈ যেতিয়ালৈকে আমি লৈ যাব নোৱাৰিম, তেতিয়ালৈকে আমাৰ কোনো জ্বলোৱা চাকি, আমাৰ কোনো ধূপে আমাক কেতিয়াও উপকাৰ কৰিব নোৱাৰি। সংস্কৃতত এটা শ্লোক আছে, মই বেয়া নাপাব, মই আপোনালোকক উদ্দেশ্যি কোৱা নাই, সাম্প্ৰতিক সময়ত এই কথাটোৱে হৈছে। মই ছটাই সত্ৰত থাকোঁ, কি কয়, কাষতে ঢেকীয়াখোৱাত চাকি দিবলৈ গৈ চাকি বন্তি জ্বলাই ধাবাত সোমোৱা ল'ৰা ছোৱালীখিনি মই দেখিছোঁ। ধাবাত হোৱাখিনি ল'ৰা ছোৱালী, ভগৱানে এইটো কোৱা নাই যে মোৰ নামত তুমি দামী দামী তেলৰ চাকি জ্বলোৱা, ঘিউ চাকি জ্বলোৱা, এইটো কোৱা নাই। ভগৱানে কৈছে তুমি ৰাতিপুৱা গধূলি মোক অনুমাত্ৰ স্মৰণ কৰা। তুমি যদি ৰাতিপুৱা গধূলি সভক্তিৰে অনুমাত্ৰ মোক স্মৰণ কৰা, মই তোমাৰ হৈ যাম। ভাগৱত ধৰ্মক কাৰোবাক ক'বৰ বাবে নহয়, মই ইয়াত আহিলোঁ ভাগৱতৰ ওপৰত ক'লোঁ গুচি গ'লোঁ, এইটো ভাগৱত ধৰ্ম নহয়। এই ভাগৱত ধৰ্মক আমাক এইকাৰণে দিছে ব্যৱহাৰিক জীৱন যাত্ৰাত আমি লৈ ফুৰিব লাগিব। ভগৱানৰ হ'ব পাৰিলেহে ভাগৱত ধৰ্ম পোৱা যাব। যেতিয়ালৈকে ভগৱানৰ হ'ব নোৱাৰিব, মই ভগৱানৰ হ'লোঁ এই বুলি যেতিয়া দৃঢ়তা নাহিব, তেতিয়ালৈকে ভাগৱত ধৰ্ম নহ'ব। এই যিটো আমাৰ সামগ্ৰিক ব্যৱস্থাটোৰ মাজত আমি আধ্যাত্মিক চেতনাৰ ঊৰ্ধত গৈ কেৱল ব্যৱসায়িক বুদ্ধিৰে এগছ চাকি জ্বলাইছোঁ বা দুডাল ধূপ জ্বলাইছোঁ, ইয়াত জ্বলোৱাসকলক উদ্দেশ্যি কোৱা নাই। সামগ্ৰিক আমাৰ অসমৰ আধ্যাত্মিক জগতখনৰ এই ব্যৱস্থাটো হৈছে। আপোনালোকে চাবচোন, যেতিয়া দেখিলে নীলকণ্ঠৰ পৰা ভিৰ লাগে ধাবাবিলাকত, বাস্তৱ সত্য আজিৰ তাৰিখত, বেছিভাগ ঢেকীয়াখোৱালৈ যোৱা ভাদ মাহত। ইমান পবিত্ৰতাৰে দিনত উপবাস কৰি গ'লা, ঠিক আছে, চাকি এগছ জ্বলালা, অহাৰ পিছতে তুমি সেইখিনি খাবলগীয়া হ'লনে?
জীৱনটো যদি ত্যাগৰ মাজেদি আমি পৰিচালিত নকৰোঁ তেতিয়াহ'লে সেইটো জীৱনৰ কেতিয়াও উল্লেখ আমাৰ কেতিয়াও মূল্য নাথাকে। সংস্কৃতত এষাৰ শ্লোক আছে, ধৰ্মস্য ফলমিচ্ছন্তি ধৰ্ম নৈচ্ছন্তি মানৱাহা। ধৰ্মৰ আমাক ফল লাগে। ধৰ্ম কৰিলে আমাৰ জীৱন যাত্ৰা সুন্দৰ হ'ব, আমাৰ পাৰিবাৰিক সুখ সমৃদ্ধি আহিব, ধৰ্মৰ ফলত আহিব। আমাক ফলটো লাগে। ধৰ্মস্য ফলমিচ্ছন্তি ধৰ্ম নৈচ্ছন্তি মানৱা, কিন্তু আমি ধৰ্ম কৰিবলৈ নিশিকোঁ, ভাল নাপাওঁ। পাপস্য ফলনৈচ্ছন্তি পাপং কুৰ্বন্তি সাদৰাহা। পাপৰ ফল আমাক নালাগে। পাপৰ ফল সদায় নৰকলৈ যাম, পাপৰ ফলত মোৰ ব্যৱহাৰিক জীৱন যাত্ৰা নষ্ট হৈ যাব, সেইকাৰণে পাপৰ ফল নালাগে। কিন্তু পাপং কুৰ্বন্তি সাদৰা, জানি শুনিও আমি পাপ কৰোঁ। মই চাকি এগছ, কোনোবা এজনে সভক্তৃয়ে চাকি এগছ জ্বলাই থৈ গৈছে। মোৰ চাকি গছ জ্বলাবলৈ জেগা নাই বুলি মই সেই চাকি গছ ঠেলা মাৰি দি তাক স্থানচ্যুত কৰি মই জ্বলোৱা চাকি গছে মোক ভগৱানৰ কাষলৈ লৈ যাব নোৱাৰে। কি কাৰণে ল'ব নোৱাৰে? মোৰ অন্তৰত এটা স্বাৰ্থপৰযুক্ত বুদ্ধি আছে। এই স্বাৰ্থপৰযুক্ত বুদ্ধিটো যেতিয়ালৈকে থাকিব তেতিয়ালৈ আমি ভগৱানক পোৱাটো কেতিয়াও সম্ভৱ নহওঁ। কালি ব্যাখ্যাকাৰক মহোদয়ে সম্ভৱতঃ 2য় স্কন্ধলৈকে সকলোখিনি কথা কৈছে। এই শ্ৰীমদ ভাগৱত পুৰাণ আৰু ভগৱানৰ মাজত কোনো পাৰ্থক্য নাই। আমি যিমান সহজ বুলি ভাবিছোঁ শ্ৰীমদ ভাগৱত পুৰাণ ইমান সহজ নহয়। ভাগৱত পুৰাণৰ যেতিয়া টীকা কৰিছে, কৈছে প্ৰথম টীকাত কৈছে বিদ্যাৱতাং ভাগৱতে পৰীক্ষা। বিশিষ্ট পণ্ডিতজনৰ পৰীক্ষা হয় ভাগৱতৰ মাজত। যিজন বিশিষ্টভাৱে আত্মজ্ঞান লব্ধ পণ্ডিত, তেনেজনৰ পৰীক্ষা হয় ক'ত? ভাগৱতৰ মাজত। আৰু এই শ্ৰীমদ ভাগৱত পুৰাণ কোনে জানিছিল বুলি যদি কোৱা যায় তেতিয়াহ'লে কোৱা হয় কি? ব্যাসু বেত্ৰী চুকু বেত্ৰী ৰাজা বেত্ৰী নবেত্ৰী বা শ্ৰীধৰং সকলং বেত্ৰী নিসিংহস্য প্ৰসাদাতাত। শ্ৰীমদ ভাগৱত পুৰাণ কোনে জানিছিল? ব্যাসু বেত্ৰী, ব্যাসে জানিছিল হপায়। চুকু বেত্ৰী, ভালকৈ জানিছিল শুকদেৱে। ৰাজু বেত্ৰী নবেত্ৰী বা, পৰীক্ষিত ৰজাই জানিছিল বুলিয়ে ভাবা বা নাই জনা বুলিয়ে ভাবা। শ্ৰীধৰং সকলং বেত্ৰী নিসিংহস্য প্ৰসাদাতাত। কোনে ভালকৈ জানিছিল? কি কয়? শ্ৰীধৰ স্বামীয়ে ভালকৈ জানিছিল। কি কাৰ প্ৰসাদত? নৃসিংহ ভগৱানৰ প্ৰসাদত। ভগৱানৰ কৃপা নহ'লে কেতিয়াও ভাগৱতৰ সম্যক উপলব্ধি কৰা সম্ভৱ নহয়। সেইকাৰণে আমাৰ সামগ্ৰিক সমাজ ব্যৱস্থাত এটা ভক্তিৰ মাৰ্গ প্ৰশস্ত কৰি থৈছে। যি ভক্তিৰ মাৰ্গৰ যোগেদি আমি ভগৱানকো পাওঁ, এখন সমাজো পাওঁ, আমাৰ ব্যৱহাৰিক জীৱন যাত্ৰাও সমৃদ্ধ হয় এই ভক্তিৰ যোগেদি। আৰু এই সামগ্ৰিক ব্যৱস্থাটো কেনেকৈ পোৱা যায়? ইয়াৰ মাজত শ্ৰীমদ ভাগৱত পুৰাণৰ মাজতে আছে। আপোনালোকে প্ৰথম স্কন্ধত পালে প্ৰথমটো 6টা প্ৰশ্ন। এই 6টা প্ৰশ্ন কেৱল এজন মৃত্যুমুখী ৰজাৰ প্ৰশ্ন নহয়, বা কি কয় শৌনক আদি ঋষিৰ কেৱল মাত্ৰ ব্যৱহাৰিক জীৱন যাত্ৰাক সমৃদ্ধ কৰিব পৰা 6টা প্ৰশ্ন নহয়, বিশ্ব মানৱৰ কল্যাণ সাধিব পৰা ই অপূৰ্ব প্ৰশ্ন। এই 6টা প্ৰশ্নৰ মাজতেই শ্ৰীমদ ভাগৱত পুৰাণৰ যথাৰ্থতা সোমাই আছে। কেনেকৈ নিন্দাবাদৰ ঊৰ্ধত গৈ একান্ত মদগত চিত্তে প্ৰভুৰ চৰণান্তিকত নিজক সমৰ্পণ কৰিব পাৰিলেই জীৱন সমৃদ্ধ হয়, জীৱন মৃত্যুমুখী জীৱনে এটা মৃত্যুঞ্জয় যাত্ৰা কৰিব পাৰে, তাক শ্ৰীমদ ভাগৱত পুৰাণৰ মাজত দিছে। আৰু সেই ভাগৱত কেন্দ্ৰিক সমাজ ব্যৱস্থাখনত আমি কেনেধৰণৰ সৎ শিক্ষা ল'ব লাগিব তাৰ প্ৰথম উদাহৰণ দিছে ক'ত? প্ৰথম স্কন্ধত। কালি যেতিয়া পঢ়িছিলে, পাঠ কৰিছিলে, যিসকলে শুনিছিলে তেসকলে নিশ্চয় ভালকৈ অনুধাৱন কৰিব পাৰিছিল। প্ৰথম স্কন্ধত প্ৰথম ভাগৱত ধৰ্ম কৰিছে দ্ৰৌপদীয়ে। ভাবি চাওক, জীৱনৰ জটিল ক্ষণত বিভিন্ন পাৰিপাৰ্শ্বিক বাতাবৰণে জীৱনটো নিঃশেষ কৰি দিয়াৰ ক্ষণতো যিজনে স্ব বিবেক বুদ্ধিৰ দ্বাৰা পৰিচালিত হ'বলৈ শিকে সেইজন ভাগৱত ধৰ্মপৰায়ণ। অপূৰ্ব শিক্ষা। ই কেৱল এক আধ্যাত্মিক শিক্ষা নহয়, আমাৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলৰ এটা উত্তৰিত ভৱিষ্যতৰ সন্ধান দিব পৰা শিক্ষা। আমি বহুতে জীৱনৰ ক্ষণিক এটা উত্তেজনাতে নিজক পাহৰি যাওঁ। নিজে ক'ত আছোঁ, নামঘৰত আছোঁ, মই কি পিন্ধি আছোঁ, সাত্বিক সাজ পিন্ধি আছোঁ, মই কাৰ লগত আছোঁ, ভকত বৈষ্ণৱৰ লগত আছোঁ, এই কথাটো পাহৰি অকণমান ক্ৰোধৰ বাবে যিকোনো এটা কথা কৈ দিব পাৰে, যিটো সেই স্থান কাল দুইটাকে কুলুষিত কৰিব পৰা কথা। সেই ক্ষেত্ৰত কৈছে কি যে ক্ষত্ৰিয় ৰমণী হ'লেও প্ৰথম ভাগৱত ধৰ্ম কৰিছে কোনে?
দ্ৰৌপদীয়ে। কেনেকৈ কৰিছে আপোনালোকে সকলোৱে জানে। কুৰুক্ষেত্ৰ যুদ্ধৰ শেষ পৰ্যায়ত উপস্থিত হৈছে। সেই মুহূৰ্তত দ্বৈপায়ন হ্ৰদৰ পাৰত দুৰ্যোধন পৰি আছে উৰুভংগ হৈ। আৰু কিমান সময় জীয়াই থাকিব দুৰ্যোধনে নাজানে। আৰু সেই মুহূৰ্তত দুৰ্যোধনৰ কাষলৈ আহিছে কোন? অশ্বত্থামা, তেওঁৰ বন্ধু। কৰ্ণক পোৱাৰ আগতে দুৰ্যোধনৰ পৰম মিত্ৰ আছিল অশ্বত্থামা। অশ্বত্থামা অমৰ হোৱা বাবে প্ৰভু শ্ৰীকৃষ্ণদেৱে দিব্য লীলাৰ যোগেদি অশ্বত্থামাক মহাভাৰতীয় যুদ্ধৰ পৰা আঁতৰাই ৰাখিলে। উদ্দেশ্য এটা, এজন যদি অমৰ ব্যক্তি থাকে তেখেতৰ যোগেদি পাণ্ডৱৰ বিস্তৰ ক্ষতি হ'ব পাৰে। আৰু তেওঁ দুৰ্যোধনৰ পৰম মিত্ৰ। এইটো ভাবি এটা সন্দেহৰ বীজে কি কৰিব পাৰে শ্ৰীমদ ভাগৱত পুৰাণৰ প্ৰথম স্কন্ধত দিছে। আমাৰ গৃহস্থী সংসাৰখনত সন্দেহে নিশেষ কৰি দিয়ে। পত্নীয়ে উচ্চ স্বৰত হাঁহিলে স্বামীৰ স্বভাৱজততা ক্ৰোধ, কালগত হাঁহিলে। তেওঁ হয়তো বেলেগ কিবা কথা এটা মনত পৰিও হাঁহিব পাৰে। মূলক স্পৰ্শ নকৰাকৈ পাৰিপাৰ্শ্বিক বাতাবৰণটোৰ পৰা এটা অমূলক ধাৰণা কৰাটো গৃহস্থী সংসাৰৰ বাবে সদায় অপৰাধজনিত। আৰু ই গৃহস্থী সংসাৰ শেষ কৰি পেলাব। আৰু সেইটো শেষ কেনেকৈ কৰিলে? দুৰ্যোধনে আৰু কি কয় অশ্বত্থামাৰ থাকত পৰম মিত্ৰতাৰ মাজত কৃষ্ণৰূপী সত্তাটোৱে মাত্ৰ কাণে কাণে এটা কথা ক'লে। চাব দেই, আমি কেতিয়াবা কি হয়, 4জন মানুহ বহি আছোঁ, আমি কেনেকৈ সমাজ জীৱনৰ পৰা বা ব্যক্তি জীৱনৰ পৰা আমি কেনেকৈ আঁতৰি আহোঁ। আমি 3জন মানুহ ইয়াত বহি আছোঁ, মই এখেতক টানি আনি কাণে কাণে কথা এটা ক'লোঁ। যিটো কথা তেখেতে শুনিলে আপত্তি নাই, সেইটো কথা মই মুকলিকৈ কোৱা ভাল। যদি তেখেতে শুনিলে আপত্তি আছে, এই স্থানত কোৱাটো উচিত নহয়। এই স্থান আৰু কালৰ যিটো জ্ঞান, সম্যক জ্ঞান নথকাৰ বাবে আমি অপ্ৰিয় পাত্ৰ হওঁ। মই এখেতক পিছত নিও কথাটো ক'ব পাৰিম, পিছত লগ পালেও ক'ব পাৰিম। কিন্তু সেই তেনেধৰণৰ এটা কথাই অৱতাৰণা কৰিলে মহাভাৰতৰ যুদ্ধৰ প্ৰাৰম্ভিকতে। কোনে কৰিলে? অতি কূটনীতিজ্ঞ প্ৰভু শ্ৰীকৃষ্ণদেৱে এটা কথাই ক'লে যে ধানটোৱে প্ৰতি কণটো, মানুহটোৰ প্ৰতি মনটো। এটা যুদ্ধৰ প্ৰান্তত অবান্তৰ কথা। আৰু সেই কথাটো যেতিয়া সুধিলে দুৰ্যোধনে, বোলে তোমাক কি ক'লে বাসুদেৱে? বোলে ধানটোৱে প্ৰতি কণটো, মানুহটোৰ প্ৰতি মনটো। এটা অবান্তৰ কথা। লগে লগে ভাবিলে মোৰ পৰম মিত্ৰই আজি মোক বিশ্বাসঘাতকতা কৰিলে, তেওঁ মোক সঠিক উত্তৰটো নাই দিয়া। আৰু এই সন্দেহৰ বীজটোৰ বাবেই তেওঁক কুৰুক্ষেত্ৰ মহাসমৰৰ পৰা তেওঁক আঁতৰাই থ'ল। আৰু তাৰ ফলস্বৰূপে কি হ'ল? পাণ্ডৱ নিৰ্বিঘ্নে ধৰ্মৰাজ্য পাণ্ডৱে প্ৰতিষ্ঠা কৰিব পাৰিলে। আৰু এই অশ্বত্থামাই গৈ যেতিয়া দুৰ্যোধনৰ জীৱনৰ শেষখনত উপস্থিত হৈছে, তেতিয়া কৈছে কি? অশ্বত্থামাই সুধিছে যে বন্ধু, তুমি মোৰ পৰা কি বিচৰা? চাব দেই, মানুহৰ মতি অনুসাৰী গতি। মানুহে কেতিয়াও স্বভাৱ পৰিৱৰ্তন কৰিব নিবিচাৰে। দুৰ্যোধনৰ জীৱনৰ শেষখন উপস্থিত হ'ল, দুৰ্যোধনে স্বভাৱ পৰিৱৰ্তন নকৰিলে। কি কাৰণে নকৰিলে? দুৰ্যোধনৰ জীৱনত সৎসংগ নহ'ল। দুৰ্যোধনে কেতিয়াও সৎসংগ লোৱা নাই। দুৰ্যোধনৰ সৎসংগ নোলোৱাৰ বাবে দুৰ্যোধনৰ জীৱনৰ আমূল পৰিৱৰ্তন নহ'ল। আৰু সেইকাৰণে চৰিত্ৰগত বৈশিষ্ট্যটো জীৱনৰ শেষখন পৰ্যন্ত বৰ্তি থাকিল। মানুহৰ মতি অনুসাৰী গতি বুলি কয়। যাৰ যেনেকুৱা মতি তাৰ তেনেকুৱা গতি। যি মতে ভাবিব প্ৰভুৱে সেইমতেই দিব। তেওঁৰ চিত্ৰই যি বিচাৰিছে সেইমতে প্ৰভুৱে দিব। হয়তো প্ৰভুৱে দিয়াৰ পিছত তেওঁ অপকাৰো হ'ব পাৰে। সেই অপকাৰৰ কথাটো তেওঁ চিন্তা কৰিব লাগিছে, প্ৰভুৱে চিন্তা কৰিবলগীয়া নাই। দুৰ্যোধনৰ মতি কেনেকুৱা আছিলে? দুৰ্মতি। মতিৰো কেইবাটাও ভাগ থাকে, চিত্ৰৰো। মতি, সুমতি, মহামতি, মন্দমতি, 4টা ভাগ। মতি, ময়ো ঠিকে আছোঁ, এখেতো ঠিকে থাকক, মতি। সুমতি, মই লাগিলে বহাত কষ্ট পাওঁ, এখেত ভালকে বহক, এইটো সুমতি। মোৰে সৰ্বস্ব শেষ হওক, এখেতে ভালকে থওক, এইটো মহামতি। আৰু কি হ'ল? নিজৰ নাক কাটি হ'লেও সতিনীৰ যাত্ৰা ভংগ কৰা যিটো মতি, সেইটোক মন্দমতি বুলি কয়। মোৰ নাক কটাৰ পিছত মই অংগক্ষত হ'ম, এইটোলৈ ভূক্ষেপ নাই। মোৰ নাকটোৱে কটা যাওক, কিন্তু মোৰ সতিনীৰ যাত্ৰা ভংগ হ'ব লাগে, এইটো হ'ল মন্দমতি। আৰু এই মন্দমতি দুৰ্যোধনে ক'লে যে মই জীৱনৰ শেষখনত যদি পাণ্ডৱ নিশেষ হোৱাৰ বাৰ্তা পাই গ'লোহেঁতেন, মই আনন্দেৰে এই পৃথিৱীৰ পৰা যাব পাৰিলোহেঁতেন। ইতিমধ্যে মাঘ মাহ সোমাও অৱস্থা, পোহৰ শেষক্ষণ। আৰু প্ৰভু শ্ৰীকৃষ্ণদেৱে সেই মুহূৰ্ততে অশ্বত্থামাৰ অন্তৰৰ কথা বুজি পালে। আৰু বুজি পাই কৰিলে কি? পাণ্ডৱ শিবিৰৰ পৰা পঞ্চ পাণ্ডৱক বেলেগ এটা কোঠালৈ লৈ গৈ তাত আগত থকা পাণ্ডৱ থকা কোঠাটোত
দ্ৰৌপদীৰ 5জন পুত্ৰক শুৱাই থলে। আৰু ৰাতি অলক্ষিতে আহি আততায়ী ৰূপ ধৰি অশ্বত্থামাই 5টা মূৰ কাটি লৈ গুচি গ'ল। আৰু লৈ গৈ যেতিয়া দুৰ্যোধনক ক'লে, আৰু দুৰ্যোধন যেতিয়া দেখে যে এই পঞ্চপাণ্ডৱ নহয়, এয়া পঞ্চপাণ্ডৱৰ পুত্ৰ, দ্ৰৌপদীৰ 5 পুত্ৰ। তেতিয়া আৰু যেতিয়া দুৰ্যোধনে 5 পুত্ৰক দেখিলে, দেখাৰ লগে লগে ককৰ্থনা কৰিছে অশ্বত্থামাক যে তুমি ডাঙৰ কাম কৰিলা, যে আমাৰ বংশ শেষ হ'ল, একমাত্ৰ পাণ্ডৱ বংশটোৱে আছিলা, আজি তুমি সেই পাণ্ডৱ বংশকো নাশ কৰিলা। আৰু পাণ্ডৱ বংশ শেষ হোৱাৰ পিছত আমাৰ কি হ'ব? পিণ্ডাদি কৰ্ম বন্ধ হ'ব। আমি অতৃপ্ত হৈ থাকিব লাগিব সমগ্ৰ জীৱন। আমাৰ যেতিয়ালৈকে কৰ্মফল শেষ নহয়, তেতিয়ালৈকে আমি অতৃপ্ত হিচাপে থাকিব লাগিব তোমাৰ ভুলৰ বাবেই। আৰু পিছদিনাখন যেতিয়া ক্ষত্ৰিয় ৰমণীয়ে দেখিলে 5টা পুত্ৰৰ মুণ্ডহীন 5টা নিথৰ শৰীৰ, কান্দোনত গছৰ পাত সৰুৱাইছে। আৰু সেই মুহূৰ্তত অৰ্জুন কাষত থিয় হৈ কৈছে, যি এই অপকৰ্ম কৰিলে তেওঁক মই আনি তেওঁৰ চিহ্ন মুণ্ড তোমাৰ সন্মুখত পেলাই দিম, সেই মুণ্ডৰ ওপৰত তুমি ভৰি থৈ স্নান কৰি তোমাৰ শোক পাতলাবা। আৰু এই বুলি প্ৰভু শ্ৰীকৃষ্ণদেৱৰ সৈতে অশ্বত্থামাক বিচাৰি গুচি গ'ল। আৰু অশ্বত্থামাক এটা প্ৰান্তত পাই যুদ্ধত বন্দী কৰি ৰছীৰে ৰজুবদ্ধ কৰি ৰথত চুচৰাই আনিছে। আৰু আনি দ্ৰৌপদীৰ পদপ্ৰান্তত পেলাই দি কৈছে যে তুমি এতিয়া বিধান দিয়া এওঁক কি কৰা উচিত। আৰু সেই মুহূৰ্তত চাব, পুত্ৰহাৰা এগৰাকী ৰমণীয়ে পুত্ৰ হত্যাকাৰীক ক্ষমাদান কৰিছে ভাৰতীয় সভ্যতা সংস্কৃতিৰ অমূল্য গাথাৰ যোগেদি। আৰু যি মুহূৰ্ততে দেখিলে যে তেওঁৰ পঞ্চপুত্ৰক নাশ কৰা ব্যক্তিজন অন্য কোনো নহয়, গুৰু দ্ৰোণাচাৰ্যৰ পুতেক অশ্বত্থামা। আৰু এই অশ্বত্থামাক দেখাৰ লগে লগে দ্ৰৌপদীয়ে অৰ্জুনক ককৰ্থনা কৰিছে, বুলি কৈছে যে তুমি গুৰুপুত্ৰক এনেকৈ বান্ধি আনিবলৈ তোমাৰ দুখ নালাগিল, আৰু এই মুহূৰ্তত তেওঁক ৰজুৰ পৰা মুকলি কৰি দিয়া। আৰু মুকলি কৰি দি দ্ৰৌপদীয়ে ক্ষমা প্ৰাৰ্থনা কৰিছে স্বামীৰ কৃতকৰ্মৰ বাবে। তেতিয়া দ্ৰৌপদীয়ে কৈছে যে মোৰ পঞ্চপুত্ৰ আজিৰ পৰা নাই, আজিৰ পৰা মোক পুত্ৰ মোক মাতৃ বুলি মাতিবলৈ এই পৃথিৱীত কোনো নাই, এই দুখে মোক গোটেই জীৱন দগ্ধ কৰিব। কিন্তু আজিও মোৰ পঞ্চস্বামী জীৱিত হৈ আছে। কিন্তু যিজন গুৰুৱে তোমাক জীৱনৰ সৰ্বোচ্চ শিক্ষা দিছে, সেই গুৰু দ্ৰোণাচাৰ্যক যেতিয়া তুমি বধ কৰিছিলা, বধ কৰাৰ পিছত তেওঁৰ পত্নী কৃপিয়ে সতীদাহ যাব লাগিছিল, অৰ্থাৎ দ্ৰোণাচাৰ্যৰ জ্বলন্ত চিতাত উঠি তেওঁ আত্মজাহ দিব লাগিছিল। কিন্তু মাতৃয়ে সেই মুহূৰ্তত সেই আত্মজাহৰ পথ পৰিত্যাগ কৰিলে একমাত্ৰ পুত্ৰৰ মুখ দৰ্শন কৰি। আৰু আজি যদি সেই পুত্ৰকো, মাতৃৰ একমাত্ৰ আশ্ৰয়স্থল, সেই পুত্ৰকো যদি তুমি হত্যা কৰা, তেতিয়াহ'লে গুৰু পত্নীক হত্যা কৰা পাপে চুব। আৰু দ্বিতীয় কথা, তেওঁ ব্ৰাহ্মণ কুলোদ্ভৱ, তেওঁ অসৎ ব্ৰাহ্মণ, পতিত ব্ৰাহ্মণ, সেইটো বেলেগ কথা। ব্ৰাহ্মণ ধৰ্ম তেওঁ পালন কৰে, তাৰ বাবে তেওঁ শাস্তি ভোগ কৰিব, কিন্তু তুমি ব্ৰাহ্মণৰ শাস্তিদাতা হ'ব নোৱাৰা। আৰু এই বুলি কোৱাৰ দেখি কি কয়, নকুল আৰু সহদেৱে কৈছে নহয়, ৰাতি অলক্ষিতে শুই থকা অৱস্থাত 5টা পুত্ৰক কাটি গৈছে, গতিকে ই আততাই ইয়াক বধ কৰা বাঞ্ছনীয়। ভীমেও কৈছে বধ কৰিব লাগে। আৰু সেই মুহূৰ্তত প্ৰভু শ্ৰীকৃষ্ণদেৱৰ কাষলৈ যুধিষ্ঠিৰ আহি প্ৰশ্ন কৰিছে যে এই মুহূৰ্তত কি কৰা উচিত। তেতিয়া প্ৰভু শ্ৰীকৃষ্ণদেৱে কৈছে, ব্ৰাহ্মণ পতিত হ'লেও অবৈধ, ব্ৰাহ্মণ পতিত হ'লেও অবৈধ। ব্ৰাহ্মণ যদি পতিতো হয়, তেওঁক তুমি বধ নকৰিবা। আৰু আততায়ীক তুমি ক্ষমাও কৰিব নোৱাৰা, যিহেতু তেওঁ আততায়ী, গতিকে তেওঁক ক্ষমাও কৰিব নোৱাৰা। আৰু সেইকাৰণে কৰিলে কি, তেওঁ কিৰীটি আৰু মুণ্ডন কৰি তেওঁক স্বস্থানৰ পৰা নিৰ্বাসিত কৰিলে।